গুইজানত পুৰণি সতীৰ্থ সন্মিলন তথা যোগদান কাৰ্যসূচীত উপস্থিত বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহা। বুধবাৰে বীৰ লাচিত সেনা অসম গুইজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গুইজানবাসী ৰাইজৰ সহযোগত পুৰণি সতীৰ্থ সন্মিলন তথা যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহা, ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক বিকাশ অসম, বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তু পানীফুকন, বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হেমন্ত বড়ো উপস্থিত থাকি সন্মিলনত উদাত্ত ভাষণ প্ৰদান কৰে। গুইজান অঞ্চলৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত বীৰ লাচিত সেনাই সিংহৰ দৰে যুঁজিম, বাঘৰ দৰে জঁপিয়াই পৰিম বুলি মন্তব্য প্ৰদান কৰে প্ৰশাসনিক সচিব শৃংখল চলিহাই। বীৰ লাচিত সেনাই ক'লো যে তোমালোকে এই দোকানখন খালী কৰি দিব লাগিব। তেতিয়া মানুহজন ৰাতি 9টামান বজাত আমাৰ কাৰ্যালয়লৈ আহি ক'লে যে 30 লাখ টকা দিছো আপোনালোকে দোকানখন খালী নকৰিব। আমি ক'লো 30 লাখ নহয়, 30 কোটি দিলেও নহ'ব, তোৰ দোকান কাইলৈ খালী হ'ব। সেইটো হৈছে জাতীয়তাবাদ। দোকানত সোমাই দোকান খালী কৰি দিয়া হয়। মাজতে লকডাউনৰ গইনা লৈ 3000 অসমীয়া খিলঞ্জীয়া ল'ৰা ছোৱালীক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল। তেতিয়া বাঘজানত জুই লাগিছিল। আমি বাঘজানৰ দুখৰ সমভাগীসকলে বাঘজান আহিছিলো। মোৰ লগত আমাৰ সতীৰ্থ হৰ গগৈ আহিছিলে। তাৰপিছত ৱেষ্ট বেংগলৰ পৰা এজন মানুহে খুব দামী গাড়ী এখন লৈ আহিলে। দামী গাড়ী এখন লৈ আহি আমাৰ লগত ফোনত যোগাযোগ কৰি পেলাই দুলীয়াজানত আমাক লগ কৰোঁ বুলি ক'লে। তেতিয়া যিহেতু হোটেলবোৰ বন্ধ আছিলে লকডাউনৰ বাবে, হৰ কুমাৰ গগৈ গাড়ীখন সৰু আছিলে। তেতিয়া আমি ক'লো যে যি আলোচনা হয় আপোনাৰ গাড়ীতে হ'ব লাগিব, বেলেগ ক'তো জেগা নাই। যেতিয়া আলোচনা হ'ল তেওঁলোকে আমাক লগে লগে ক'লে আপোনালোকে সংগঠন কেনেকে চলায়। তেতিয়া আমি সুধিলো, মানে আপুনি আমাক পইচা দিব লাগিছে। তেতিয়া তেওঁ ক'লে যে আপুনি 5 লাখ টকা লওক আৰু এই বিষয়টোত আপোনালোক নোসোমাব। তেতিয়া লগে লগে গাড়ীৰ ভিতৰত কোৱা হ'ল, এতিয়াই যদি লেপটপ খুলি 3000 অসমীয়া ল'ৰা ছোৱালীক চাকৰি নিদিয়, তই গৈ ৱেষ্ট বেংগল নেপাবিগে। সেইটো বীৰ লাচিত সেনাৰ ৱৰ্ড। লগে লগে লেপটপ খুলি 3000 অসমীয়া ল'ৰাক চাকৰি দিছে। সেইটো হৈছে জাতীয়তাবাদ। স্বাভিমানে জীয়াই থাকিবলৈ শিকিব লাগিব আৰু স্পষ্টকে কথাবিলাক ক'বলৈ শিকিব লাগিব। আৰু এনেকুৱা নেতৃত্বৰ হাতত কেতিয়াও আন্দোলন কৰিব নালাগে যি জনসাধাৰণক উচতাই জোল খাই 5টাকৈ ল'ৰা শ্বহীদ হোৱাৰ পিছত নাচ গানৰ নাটক কৰি কোনোবাই ৰাজনৈতিক দল খুলিলে, কোনোবাই MLA হ'ল, কোনোবা মন্ত্ৰী হ'ল। এনেকুৱা ধৰণৰ আন্দোলনো হ'ব নালাগে আৰু এনেকুৱা ধৰণৰ আন্দোলনকাৰী নেতাক আপোনালোকে প্ৰশ্ৰয় দিব নালাগে। এইটো অসমৰ জনগণৰ ডাঙৰ ভুল। আমি এনেকুৱা ধৰণৰ আন্দোলনক প্ৰশ্ৰয় দিব নালাগে। এতিয়ালৈকে চব প্ৰফুল্ল মহন্তৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে সকলোৱে জাতিক গাত জাৰি কৰিছে। সকলোৱে জাতিটো কোঙা হৈছে। অবৈধ বাংলাদেশে শ্বহীদ বেদী গুৰ মাৰি দিলে। কিয় সাহস পাইছে? আমাৰ একতাৰ অভাৱৰ বাবে সাহস পাইছে। কেইজনমান মানুহে জিমি দাস বুলি এজনী খিলঞ্জীয়া ছোৱালী শিৱসাগৰ নগৰৰ মাজ মজিয়াত শাৰীৰিকভাৱে অপদস্থ কৰিছে, মাৰপিট কৰিছে, হত্যাৰ প্ৰচেষ্টা চলাইছে। জাতীয়তাবাদ ক'ত থাকিলে? কিন্তু যেতিয়া আমি চৰকাৰক ক'লো আমি আৰু মাৰ খাই জীয়াই নাথাকো, এওঁলোকৰ সম্প্ৰদায়ে ক্ষমা খুজিব লাগিব আৰু ক্ষমা খোজাই দিয়া হ'ল। সেইটো হৈছে জাতীয়তাবাদ। জাতীয়তাবাদ এনেকে চলিব। 2016 বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা যদি দেশ জাতিৰ কাৰণে খিলঞ্জীয়া মানুহ এখন সৰু ঘুমটিৰ কাৰণেও জেল খাবলগীয়া হৈছে, সেই সৈনিকসকল হৈছে বীৰ লাচিত সেনা নামৰ এটা মহান শক্তিৰ সৈনিক। সেই সৈনিক বীৰ লাচিত সেনাৰ সৈনিক হয় আৰু বীৰ লাচিত সেনাৰ সৈনিকে কেতিয়াও আপোচ নকৰে। কোনো কাৰণতে কৰা নহ'ব। আৰু দীঘলীয়া সময়, দীঘলীয়া সংগ্ৰামৰ কাৰণে খিলঞ্জীয়া মানুহ সাজু থাকক।
আমি যে সংগ্ৰামখন কৰি আছো কাৰ কাৰণে? ইয়াত বহি থকা কণ কণ ল'ৰা ছোৱালীবোৰৰ কাৰণে। কাইলৈ যাতে তিনচুকীয়া টাউনত এওঁলোকে মুক্ত মনে খোজকাঢ়িব পাৰে, কাইলৈ যাতে গুইজানত এওঁলোকে মুক্ত মনে ৰাতি 12টা বজাত খোজকাঢ়িব পাৰে। ৰাতি 12টা বজাত যদি গুইজানৰ ছোৱালী এজনী কিবা বিপদো হয়, তাই যদি ঘৰৰ পৰা ওলাই যাবলগীয়া হয়, অন্তত মাক আৰু দেউতাকে এটা কথা ছোৱালীজনীক আশ্বস্ত দি ক'ব পাৰিব, যা তহঁতৰ ৰাস্তাত একো নহয়, বীৰ লাচিত সেনাৰ দাদাকেইটা আছে, তহঁতক কোনোবাই কিবা ৰঙা চকু দেখুৱালে ৰঙা চকু কাঢ়ি অনা হ'ব। এই ধৰণৰ বিপ্লৱ হ'ব। আমি আপোনালোকৰ সাহস হ'ব বিচাৰো, আমি খিলঞ্জীয়া মানুহৰ সাহস হৈ জীয়াই থাকিব বিচাৰো। আৰু বহুতো বক্তা আছে, মই বেছি নকওঁ, আমনিও পাইছে চাগে। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু এই সংগ্ৰাম ঢোলটো বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম পেঁপাটো বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম আমাৰ মৈদামকেইটা বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম আমাৰ বিহু বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম আমাৰ হেংদাং বচোৱাৰ সংগ্ৰাম, এই সংগ্ৰাম যিদৰে ব্ৰহ্মপুত্ৰ নদীৰ গতিক কোনেও ৰুদ্ধ কৰিব নোৱাৰে, বীৰ লাচিত সেনাৰ এই গতিকো কোনো চৰকাৰে ৰুদ্ধ কৰিব নোৱাৰে। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। জয় আই অসম। ধন্যবাদ জনালো। গুইজান অঞ্চলৰ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে বীৰ লাচিত সেনা অসমে সদায় যুঁজিব। আৰু অনাগত দিনতো আমি গুইজান অঞ্চলৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত কৰি এখন ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিম। আৰু গুইজানবাসীৰ প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত সিংহৰ দৰে আমি জঁপিয়াই পৰিম, বাঘৰ দৰে জঁপিয়াই পৰিম গুইজানবাসীৰ সমস্যাৰ লগত। আৰু গুইজানবাসীৰ সমস্যাৰ ক্ষেত্ৰত কোনো কাৰণত কোনোদিনে আপোচ কৰা নহ'ব। আৰু অনাগত দিনত গুইজান অঞ্চলৰ প্ৰায় মানুহবোৰক আমি লগ কৰি তেওঁলোকৰ যিখিনি স্থানীয় সমস্যা অসুবিধা আছে, আঞ্চলিক সমিতিক ইতিমধ্যে এই সম্পৰ্কে জিলা সমিতিয়ে নিৰ্দেশ প্ৰেৰণ কৰিব তেওঁলোকক লগ কৰিবলৈ, আৰু এখন ৰাজহুৱা সভা দিবলৈ। ৰাজহুৱা সভাৰ পিছতে যিখিনি সিদ্ধান্ত, এই সিদ্ধান্ত মৰ্মে আমি আগবাঢ়িম। হয়, আৰু এটা ৰাজনৈতিক প্ৰশ্ন সুধিব বিচাৰিছো আপোনাক। যিহেতু দেখিবলৈ পোৱা গৈছে যে বিৰোধী ঐক্য মঞ্চৰ যিহেতু চেটেলি বেটেলি হৈছে বিভিন্ন সময়ত, আৰু সম্প্ৰতি কিছুদিনৰ পিছতে মোৰ মনে কয় বিৰোধী ঐক্য নহয় বুলি মনে কয়। মোৰ মনে কয়, আমাৰ মনে কয়, অসমৰ যিটো বৰ্তমান প্ৰেক্ষাপট, ইয়াত বিৰোধী ঐক্য হোৱাৰ চান্স কম। আমি প্ৰথমতে বীৰ লাচিত সেনা অসমৰ মজিয়াৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। গুইজান আঞ্চলিক সমিতি যিখন গঠন হ'ল নপুৰণি সতীৰ্থ সন্মিলন, তথা ইয়াতে আমাৰ গুইজানবাসীয়ে যিখিনি আমাক সাহস আৰু সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমি চিৰকৃতজ্ঞ হৈ থাকিম। আপোনাক ইতিমধ্যে গম পায়, জাতি এই সন্ধিক্ষণত বীৰ লাচিত সেনা অসমে সকলোৰ লগত একত্ৰিত হৈছে। অসম আৰু অসমীয়াৰ যি স্বাভিমান আৰু প্ৰভুত্ব সুৰক্ষাৰ ক্ষেত্ৰত বহিৰাগত ব্যক্তি আমি দেখিছোঁ, এছাম দুষ্কৃতিকাৰীয়ে অসমত সমন্বয়ৰ স্বাৰ্থত আহি তেওঁলোকে ইয়াত আগ্ৰাসনৰ আমাক বলি পথা বনাইছে। গতিকে বীৰ লাচিত অসম থকালৈকে কেতিয়াও কোনো কাৰণত কোনো বহিৰাগত দপদপনি অসমত চলিবলৈ দিয়া নাছিলে, এতিয়া চলিবলৈ নাই দিয়া, আৰু আহি থকা দিনৰো চলিবলৈ নিদিয়ে। গতিকে এটা কথা আমি স্পষ্ট ইয়াৰ পৰা, বীৰ লাচিত সেনা অসমে কেতিয়াও কোনো বহিৰাগত ব্যক্তিৰ ভৰিত থকা নাছিলে আৰু কেতিয়াও নাথাকে। ইয়াত যি চৰকাৰ নাথাকক লাগে, ই বিজেপি হওক, কংগ্ৰেছ হওক, XYZ কোনো চৰকাৰৰ ইয়াত মতলব নাই। ইয়াত চিধা এটা কথা, অসমৰ কাৰণে, খিলঞ্জীয়া অসমীয়াৰ কাৰণে অসমীয়া আৱেগ অনুভূতি আৰু প্ৰভুত্ব তথা অসমৰ সক্ৰিয়তা, অসমৰ বৈশিষ্ট্য সদায় একে থাকিব লাগিব। ইয়াত যদি কোনোবাই বিঘ্নিত কৰাৰ যদি চেষ্টা কৰে, যদি বেয়া চকুৰে চাই বেয়া চকু উলিয়াই নহ'ব, যদি এই আৱেগ অনুভূতিৰ প্ৰতি কোনোবাই হাত দিয়ে, তাহলে হাত কাটি নহ'ব। ধন্যবাদ। আৰু এটা কথা জানিব আছিল
যিহেতু বীৰ লাচিত সেনা অসমক মানে শান্তি আলোচনা য'ত শান্তি আলোচনা কৰিব লাগে তাত আপুনি হেংদাং ল'ব লাগিব, য'ত হেংদাং ল'ব লাগে তাত আপুনি শান্তি আলোচনা নচলিব। গতিকে আপোনাৰ ঘৰত কেতিয়াবা মাননীয় সাংবাদিক মহোদয় আপোনাক কেতিয়াবা দেউতাই প্ৰয়োজনত খং কৰে, প্ৰয়োজনত আপোনাৰ একেজন দেউতাই মৰম কৰে। গতিকে বীৰ লাচিত সেনা অসমৰ মজিয়া আমি মানুহখিনিয়ে আমি কেনেকৈ মৰম কৰিব লাগে তাকো জানো, আৰু কেনেকৈ দৌৰাই দৌৰাই খেদিব লাগে তাকো জানো। গতিকে এই যি ধাৰা সদায় চলি থাকিব, এই অবিৰত ধাৰা। আমি অসমীয়াই কেতিয়াও কোনো কাৰণত বিবেক বিকা নাই, গতিকে আবেগো বিকা নাই। আহি থকা দিনত যি সংগ্ৰাম, এই সংগ্ৰাম নিৰন্তৰ চলি থাকিব। কোনো বহিৰাগত অপশক্তি ইয়াত দপদপনি নচলিব। এইটো কথা স্পষ্টকৈ আগতেও কৈছিলোঁ, এতিয়াও কৈছোঁ, আৰু বৰ্তমান আহি থকা দিনত আমি এই একেখিনি কথাই থাকিব। কেতিয়াও কোনো কাৰণত না পইচাৰ লোভত না ক্ষমতা লোভত বিকিব সংগঠন বীৰ লাচিত সেনা অসম নহয়। গতিকে এই দপদপনি সলাই থাকিব। ধন্যবাদ। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, ইত্যাদি A to Z।